নমস্কাৰ বন্ধু বান্ধৱীসকল আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে লোকসভা সমষ্টি 5টাৰ ভোটগ্ৰহণ ইতিমধ্যে চলি আছে ভোট কেন্দ্ৰসমূহত ৰাজ্যৰ ভোটাৰসকলৰ উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে আৰু আজি ৰাতিপুৱাৰ ভাগতেই ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছে সমূহ প্ৰাৰ্থীয়ে দেখা গৈছে উৎসাহ উদ্দীপনাৰে ভোটগ্ৰহণ কেন্দ্ৰসমূহত উপস্থিত হৈছে নিজৰ ভোটগ্ৰহণ কেন্দ্ৰত গৌৰৱ গগৈও তাৰ ব্যতিক্ৰম নহয় ৰাতিপুৱাৰ ভাগতে ভোটগ্ৰহণ কেন্দ্ৰত শাৰী পাতিছে লাইনত আছে আৰু তাৰ পৰাই ভোট কেন্দ্ৰৰ পৰা ভোট সাব্যস্ত কৰি ওলাই আহি সংবাদ মাধ্যমৰ আগত বহুখিনি কথা ক'লে বৰ্তমান অকণমান আৱেগিক যদিও উৎসাহ আছে আৰু যিহেতুকে পিতৃহাৰা বুলি কৈছে সাংবাদিকৰ উত্তৰত ক'লে যে যিহেতু পিতৃ নাই মোৰ যোৰহাটবাসীয়ে মোৰ অভিভাৱক গতিকে এই অভিভাৱকসকলৰ অৰ্থাৎ ৰাইজৰ আশীৰ্বাদ মোৰ লগত আছে মোৰ বিশেষ আৰু অতি চিন্তাৰ বিষয় নাই আৰু মাতৃৰ বিষয়েও সুধিলে তেখেতৰ মাতৃ বৰ্তমান চিকিৎসাধীন হৈ আছে বাহিৰত গতিকে ভোট কেন্দ্ৰলৈ আহিব নোৱাৰে বুলি তেখেতে জনালে আহকচোন কি মন্তব্য কৰিছে আমি চাই লওঁ আমাৰ এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়াও প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব বতৰটো ক'ব নোৱাৰে বতৰ আৰম্ভণিটো ভাল আৰু পিছতো ভাল হ'ব লাগে মই মাত্ৰ সবকে অনুৰোধ কৰিছোঁ যে ভাল বতৰৰ সুবিধা লৈ সোনকালে ওলাই আহি নিজৰ মূল্যৱান ভোট প্ৰদান কৰে বিশেষকৈ আমাৰ নতুন ভোটৰ বিশেষকৈ যিসকলে বাহিৰৰ পৰা ঘূৰি আহি ভোট দিবলৈ যায় আৰু এইটো এটা গুৰুত্বপূৰ্ণ দিন আজি এইখন ভোটৰ জৰিয়তে আমি নিজৰ গণতন্ত্ৰ ৰক্ষা কৰিব পাৰোঁ এইখন ভোটৰ জৰিয়তে আমি ভাৰতীয় লোকতান্ত্ৰিক সংস্কৃতি ৰক্ষা কৰিব পাৰোঁ আৰু অসমৰ ভৱিষ্য ভাৰতৰ ভৱিষ্য আমি নিৰ্ধাৰিত কৰিব পাৰোঁ না মোৰ মাতৃৰ বিশেষভাৱে শাৰীৰিক অসুস্থতাৰ বাবে আজি অসমত নাই তেওঁ দিল্লীত চিকিৎসা গ্ৰহণ কৰি আছে আৰু সেইকাৰণে তেখেতৰ আশীৰ্বাদ আমাৰ লগত আছে আৰু ইয়াত অহাৰ আগতে মই নিজৰ বাসগৃহত মোৰ প্ৰয়াত পিতৃৰ মানে তেওঁৰ ছবিৰ আগত মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ প্ৰাৰ্থনা কৰিলোঁ আৰু মনৰ স্মৰণ কৰিলোঁ তেওঁ যিখিনি কথা আজি ৰাজনীতিক ক্ষেত্ৰত মোক শিকাই গ'ল কিমান আশাবাদী ৰাইজে কিমান মৰম দিব আজি নাই ৰাইজে মই কৈছোঁ আগতেই কৈছোঁ কিন্তু ৰাইজে নিজে এবাৰ এটা সিদ্ধান্ত তেওঁলোকে লৈছে যে গণতন্ত্ৰ ৰক্ষা কৰিব লাগে সেইকাৰণে আজি ৰাইজে নিজৰ মূল্যৱান ভোট প্ৰদান কৰি নিজৰ কৰ্তব্য পালন কৰিব নিশ্চয় ইয়াৰ আগতে মই কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ যদিও আছিলোঁ ইয়াত মোৰ ভোটটো ইয়াতে ৰেজিষ্টাৰ্ড হৈ আছিলে আৰু ময়ো আগতে অলপ অদ্ভুত পাইছিলোঁ যে মোৰ কলিয়াবৰ লোকসভাৰ পৰা মই সাংসদ আৰু ভোটটো দিওঁ আজি যোৰহাট লোকসভা এইটো অলপ মিছমেচ হৈ আছিলে আজি অলপ মানে সঠিক হৈ গৈছে No, I'm feeling quite optimistic. I'm quite happy to see the enthusiasm amongst people to vote. I know that many people have returned to Assam from different states and I can see a lot of enthusiasm amongst new voters, so that's a good thing. No, আপুনি আগতে দেউতাৰ লগত আহিছিল আপোনাৰ মাতৃ থাকে আমি আগতে সদায় আমি কভাৰেজ কৰোঁ এবাৰ দেউতা নাই আজি আপুনি অকলে আহিছে এটা কি মনত কেনেকুৱা লাগিছে আজি নাই মই এইকেইটা দিন আমি ৰাইজৰ পৰা আমি ইমান আশীৰ্বাদ পাইছোঁ আগতেও কৈছোঁ যে যোৰহাটৰ ৰাইজ এবাৰ মোৰ অভিভাৱক